ঢৌ চাপি আহিছে পঞ্চায়ত নিৰ্বাচনৰ দিন 2 আৰু 7 মেত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন এতিয়া গাঁৱে গাঁৱে চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ কি শাসক কি বিৰোধী প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰতিটো দলৰে ৰথী মহাৰথী নামিছে নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত তিতাবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ'ল ভূপেন বৰা আৰু গৌৰৱ গগৈ নিম্ন ৰাজনীতি কৰি আছে ৰাজনীতি একদম তললৈকে লৈ গৈছে মই ভাবোঁ এই ধৰণৰ ৰাজনীতি বৰ্তমান সময়ত ইয়াৰ আগতো কৰি আছিল ইয়াৰ পিছতো কৰিব মোৰ একো আপত্তি নাই কৰি থাকক তেওঁ যিদৰে ৰাজনীতি কৰিবলৈ বিচাৰে কৰক কিন্তু এই সময়ত আজি এই ধৰণৰ নিজৰ ব্যক্তিগত ৰাজনীতি কৰাটো মই ভাবোঁ পেহেলগামৰ আমাৰ শ্বহীদসকলৰ প্ৰতি অপমান কৰা হ'ল মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি অপমান কৰা হ'ল মুখ্যমন্ত্ৰীৰ চকীক অপমান কৰা হ'ল আৰু অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমান কৰা হৈছে চাওক হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এতিয়া ডাঙৰ সমস্যাটোৰ নাম হৈছে গৌৰৱ গগৈ কিন্তু অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত হিমন্ত বিশ্ব শৰ্মাৰ পৰা জানিব বিচাৰিছে যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নহ'ল লাখপতি বাইদেউ হোৱাৰ কথাবিলাক কি হ'ল বানপানী মুক্ত গৰাখহনীয়া মুক্ত বিদেশী মুক্ত নিবনুৱা মুক্ত অসমৰ কথাটো কি হ'ল ভয়াৱহ নিবনুৱা সমস্যাৰ বিষয়ত মূল্যবৃদ্ধিৰ বিষয়ত যাতে মানুহৰ মাজত এই পঞ্চায়ত নিৰ্বাচনৰ আগত আলোচনা হ'বলৈ সুযোগ নাপায় সেইকাৰণে তেওঁ যিটো পুৰণা টেকনিক ইছ্যু ডাইভাৰ্ট কৰিব লাগে সেইকাৰণে মৌলিক সমস্যাবিলাকৰ পৰা মানুহৰ দৃষ্টিভংগীটো আঁতৰাই গৌৰৱ গগৈক নিবন্ধ কৰিবৰ কাৰণে তেওঁ যিটো ৰাজনৈতিক কৌশল এইটো মানুহে বুজি পাইছে আৰু তাৰ পৰিণতি 2 মেত ভোটৰ বাকচত ইয়াৰ প্ৰতিফলন ঘটিব ইফালে জাজিত নিৰ্বাচনী প্ৰচাৰ চলাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন মানে ফ্লাইঅভাৰৰ উন্নয়ন হিমন্ত বিশ্ব শৰ্মাই মানে ফ্লাইঅভাৰ বনাই তাৰ পৰা 15% 10% কমিশ্যন খোৱাটো অকল হিমন্ত বিশ্ব শৰ্মাৰ ফ্লাইঅভাৰ উন্নয়ন তাৰ বাহিৰে আচলতে গাঁৱৰ ৰাস্তা পদূলিৰ উন্নয়ন বিশেষ হোৱা নাই একমাত্ৰ মন্ত্ৰটো হ'ল সাম্প্ৰদায়িকতা হিন্দু মুছলমান কৰি লুঙিৰ কথা কৈ টুপিৰ কথা কৈ আপোনাৰ দাঢ়িৰ কথা কৈ ভোট বিচৰাৰ নিকৃষ্ট মানসিকতাৰ মালিক হ'ল হিমন্ত বিশ্ব শৰ্মা আনহাতে শিৱসাগৰ আৰু গৌৰীসাগৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ প্ৰসংগৰে বিৰোধী কংগ্ৰেছক কঠোৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ৰাইজে ভোট দিব বুলিও দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 55 বছৰৰ শাসনকালৰ আটাইতকৈ ডাঙৰ বিফলতা ইয়াৰ মূল বিফলতাৰ কাৰণ আছিল তেখেতসকলৰ কোনো ধৰণৰ নীতি নাছিল সৎ নীতি নাছিল নেতাও নাছিল আৰু তেখেতসকলৰ চৰিত্ৰও নাছিল যি চৰিত্ৰ দেশৰ বাবে সদায় সমৰ্পিত হৈ কাম কৰা মানসিকতা গঢ় দিব পাৰে তেনেধৰণৰ চৰিত্ৰ ৰাষ্ট্ৰীয় চৰিত্ৰ দেশভক্তৰ চৰিত্ৰ নিৰ্মাণ কৰিব নোৱাৰিব সেইবাবে কংগ্ৰেছ বিফল হ'ল গৌৰীসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্য চৰকাৰে লোৱা অভিলাষী আঁচনিৰে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলায় ৰাইজ বাগানৰ ৰাইজ আজি হিমন্ত বিশ্ব শৰ্মা তথা মিত্ৰজোঁটৰ লগত আছে ইয়াত আৰু এতিয়া সেই কংগ্ৰেছৰ সেই সূতা কম্বল আৰু আগনিশাৰ ৰাজনীতি নচলে আজি বাগান আগবাঢ়িছে বাগানে এতিয়া সেই কংগ্ৰেছে আগতে ভবাৰ দৰে ভাবিলে নহ'ব বাগানৰ উঠি অহা যুৱক আজি তাৰিখত উচ্চ শিক্ষিত আজি চাকৰি পায় ACSৰ পৰা আজি চতুৰ্থ তৃতীয় বৰ্গলৈকে সকলো চাকৰি পায় বাট পথৰ পৰা বিদ্যালয়ৰ পৰা চাকৰিৰ পৰা সংস্কৃতিলৈকে সকলোবিলাক বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাই কৰি আছে গতিকে আমি বাগানৰ ৰাইজক এতিয়া হাতে হাত ধৰি গৈছো এতিয়া কংগ্ৰেছৰ হুখনিয়াত নচলে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম